চক আমি কিছুদিনৰ পৰা দেখিবলৈ পাইছোঁ যে সাংবাদিকসকলক আক্ৰমণ কৰা বা সংবাদকৰ্মীসকলক নিগ্ৰহ কৰাৰ ঘটনা দিনে দিনে বাঢ়িছে। এইটো মই ভাবোঁ যে গণতান্ত্ৰিক ব্যৱস্থা এটাৰ প্ৰতি অতি ভয়ংকৰ কথা, ভয় লগা কথা। কাৰণ সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰিবৰ কাৰণে বা নিৰপেক্ষভাৱে যিকোনো এটা বিষয় উত্থাপন কৰাৰ দায়িত্ব সাধাৰণতে সংবাদ গোষ্ঠীৰ থাকে। NV লাইভৰ কালি ধৃতিৰাজ শইকীয়া নামৰ এগৰাকী কলিতা নামৰ এগৰাকী সাংবাদিকক কালি আক্ৰমণ কৰাৰ কথা আমি সকলোৱে দেখিছোঁ। এইটো গৰিহণাৰ যোগ্য। কোনো ধৰণৰ মানুহ, ৰাজনৈতিক ব্যক্তিয়ে হওক বা কোনো ব্যক্তিয়ে এনেকুৱা ধৰণৰ সাংবাদিকসকলক আক্ৰমণ কৰা বা নিগ্ৰহ কৰা ঘটনাৰ পৰা দূৰত থাকিব লাগে। আৰু চৰকাৰকো কৈছোঁ যে সাংবাদিকসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে। যিসকল ব্যক্তিয়ে আক্ৰমণ কৰিছে তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰি শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চক আমি কিছুদিনৰ পৰা দেখিবলৈ পাইছোঁ যে সাংবাদিকসকলক আক্ৰমণ কৰা বা সংবাদকৰ্মীসকলক নিগ্ৰহ কৰাৰ ঘটনা দিনে দিনে বাঢ়িছে। এইটো মই ভাবোঁ যে গণতান্ত্ৰিক ব্যৱস্থা এটাৰ প্ৰতি অতি ভয়ংকৰ কথা, ভয় লগা কথা। কাৰণ সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰিবৰ কাৰণে বা নিৰপেক্ষভাৱে যিকোনো এটা বিষয় উত্থাপন কৰাৰ দায়িত্ব সাধাৰণতে সংবাদ গোষ্ঠীৰ থাকে। NV লাইভৰ কালি ধৃতিৰাজ শইকীয়া নামৰ এগৰাকী কলিতা নামৰ এগৰাকী সাংবাদিকক কালি আক্ৰমণ কৰাৰ কথা আমি সকলোৱে দেখিছোঁ। এইটো গৰিহণাৰ যোগ্য। কোনো ধৰণৰ মানুহ, ৰাজনৈতিক ব্যক্তিয়ে হওক বা কোনো ব্যক্তিয়ে এনেকুৱা ধৰণৰ সাংবাদিকসকলক আক্ৰমণ কৰা বা নিগ্ৰহ কৰা ঘটনাৰ পৰা দূৰত থাকিব লাগে। আৰু চৰকাৰকো কৈছোঁ যে সাংবাদিকসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে। যিসকল ব্যক্তিয়ে আক্ৰমণ কৰিছে তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰি শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চক আমি কিছুদিনৰ পৰা দেখিবলৈ পাইছোঁ যে সাংবাদিকসকলক আক্ৰমণ কৰা বা সংবাদকৰ্মীসকলক নিগ্ৰহ কৰাৰ ঘটনা দিনে দিনে বাঢ়িছে। এইটো মই ভাবোঁ যে গণতান্ত্ৰিক ব্যৱস্থা এটাৰ প্ৰতি অতি ভয়ংকৰ কথা, ভয় লগা কথা। কাৰণ সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰিবৰ কাৰণে বা নিৰপেক্ষভাৱে যিকোনো এটা বিষয় উত্থাপন কৰাৰ দায়িত্ব সাধাৰণতে সংবাদ গোষ্ঠীৰ থাকে। NV লাইভৰ কালি ধৃতিৰাজ শইকীয়া নামৰ এগৰাকী কলিতা নামৰ এগৰাকী সাংবাদিকক কালি আক্ৰমণ কৰাৰ কথা আমি সকলোৱে দেখিছোঁ। এইটো গৰিহণাৰ যোগ্য। কোনো ধৰণৰ মানুহ, ৰাজনৈতিক ব্যক্তিয়ে হওক বা কোনো ব্যক্তিয়ে এনেকুৱা ধৰণৰ সাংবাদিকসকলক আক্ৰমণ কৰা বা নিগ্ৰহ কৰা ঘটনাৰ পৰা দূৰত থাকিব লাগে। আৰু চৰকাৰকো কৈছোঁ যে সাংবাদিকসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে। যিসকল ব্যক্তিয়ে আক্ৰমণ কৰিছে তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰি শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চক আমি কিছুদিনৰ পৰা দেখিবলৈ পাইছোঁ যে সাংবাদিকসকলক আক্ৰমণ কৰা বা সংবাদকৰ্মীসকলক নিগ্ৰহ কৰাৰ ঘটনা দিনে দিনে বাঢ়িছে। এইটো মই ভাবোঁ যে গণতান্ত্ৰিক ব্যৱস্থা এটাৰ প্ৰতি অতি ভয়ংকৰ কথা, ভয় লগা কথা। কাৰণ সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰিবৰ কাৰণে বা নিৰপেক্ষভাৱে যিকোনো এটা বিষয় উত্থাপন কৰাৰ দায়িত্ব সাধাৰণতে সংবাদ গোষ্ঠীৰ থাকে। NV লাইভৰ কালি ধৃতিৰাজ শইকীয়া নামৰ এগৰাকী কলিতা নামৰ এগৰাকী সাংবাদিকক কালি আক্ৰমণ কৰাৰ কথা আমি সকলোৱে দেখিছোঁ। এইটো গৰিহণাৰ যোগ্য। কোনো ধৰণৰ মানুহ, ৰাজনৈতিক ব্যক্তিয়ে হওক বা কোনো ব্যক্তিয়ে এনেকুৱা ধৰণৰ সাংবাদিকসকলক আক্ৰমণ কৰা বা নিগ্ৰহ কৰা ঘটনাৰ পৰা দূৰত থাকিব লাগে। আৰু চৰকাৰকো কৈছোঁ যে সাংবাদিকসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে। যিসকল ব্যক্তিয়ে আক্ৰমণ কৰিছে তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰি শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।